উপরেদি বৈ গৈছে গংগাধাৰ নৈৰ পানী, তাৰ ফলত দেখা গৈছে কিন্তু এখনৰ পিছত আন এখন গাঁও কিন্তু প্লাবিত হৈছে। গোলকগঞ্জ ৰাজহুৱা চক্ৰৰ কুমাৰগঞ্জ গাঁও পঞ্চায়ত আছে, সেই গাঁও পঞ্চায়তৰ কেইবাখনো গাঁও কিন্তু ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু ক'ব লাগিব যে যি মথাউৰি আছে ডিকে ৰোডৰ কাষেদি যি মথাউৰি আছে, সেই মথাউৰি বাগৰি কিন্তু পানী হুৰাহুৰে প্ৰৱেশ কৰিছে। আৰু স্থানীয় যি ব্যক্তিসমূহ আছে, ব্যক্তিসমূহ কিন্তু দেখা গৈছে ইয়াত যে মথাউৰি নিৰ্মাণৰ কাম নিজাববীয়াকৈ কৰিছে। স্থানীয় ব্যক্তি আছে, মই কথা পাতিম। হয়, কি ক'ব? দেখা গৈছে যে গংগাধাৰ নৈৰ পানী বিপদসীমাৰ ওপৰেদি বৈছে, কেনেধৰণৰ অসুবিধা হৈছে? এতিয়া অসুবিধা চাওক, এতিয়া আহাৰমহীয়া যি বান, এই বানত আজি 3বাৰমান পানী আহিলে, কিন্তু এইবাৰ যথেষ্ট বেছি পৰিমাণে পানী অহাত আমাৰ ৰাইজৰ বহুত দুৰ্ভোগ হৈছে। আমাৰ তামাৰ থানাৰ অন্তৰ্গত বহুত কেইখন গাঁও ইতিমধ্যে পানীৰ তলত পৰিছে, যাৰ ফলত আমাৰ যি কঠীয়া ৰুইছিল মানুহখিনি, এই কঠীয়াখিনি আমাৰ ইতিমধ্যে নষ্ট হৈছে। বহুত মানুহ আছে বন্ধন বেংকৰ পৰা টকা ঋণ লৈ, আমাৰ বিভিন্ন ফালৰ পৰা আপোনাৰ টকা ধাৰে লৈ এই কঠীয়াখিনি ৰৈছিল, কিন্তু এই কঠীয়াখিনি ইতিমধ্যে পানীৰ তলত যোৱা গৈছে। লগতে আমাৰ ঘৰ বাৰী যোৱাৰ লগতে আমাৰ পশুধন বহুতখিনি ইয়াত অসুবিধা হৈছে। এতিয়া খাদ্যৰ অভাৱ হৈছে, আমাৰ পশুধনখিনি এতিয়া অস্থায়ীভাৱে আমাৰ মাথুৰিত থাকিব লগা হৈছে, কিন্তু তেওঁলোকক থাকিবৰ কাৰণে আমাৰ অস্থায়ীভাৱে কোনো গৃহ নিৰ্মাণ কৰিব পৰা নাই। দেখা গৈছে ৰাইজে মাথাউৰি নিৰ্মাণ কৰি আছে। এতিয়া চাওক, আমাৰ তামাৰৰ পৰা কুমাৰগঞ্জলৈকে আমাৰ মোটামুটি 5-6 জেগাত ইতিমধ্যে পানী নদী বান্ধৰ ওপৰেদি পাৰ হৈ আহি আছে। ৰাইজে যাৰ যাৰ ঘৰৰ সন্মুখত নিজে নিজে বান্ধি আছে। ইতিমধ্যে যদি আমি এটা অস্থায়ীভাৱে যদি ৰাতিৰ ভিতৰত যদি আৰু বেছি পানী আহে, তেতিয়াহ'লে পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। তাৰ বাবে আমাক যিমান পাৰে যদি ৰাতিৰ ভিতৰত হ'লেও আমাক কিছু বস্তা যদি আমাক প্ৰশাসনৰ ফালৰ পৰা আমাক দি সহায় কৰে, তেতিয়া আমি ৰাইজে হাতে কামে লাগি আমি যিমানখিনি পাৰোঁ আমি বচাবলৈ চেষ্টা কৰিম। নহ'লে ৰাতিৰ ভিতৰত যিকোনো দুৰ্ঘটনা হোৱাটো নিশ্চিত, কাৰণ আগতো আপোনালোকে জানে যে আগতো আমাৰ কুমাৰগঞ্জ অঞ্চলত এই গংগাধৰী বাৰণীয়া পানীয়ে বহুত 2-3বাৰ আমাৰ ৰাস্তাটো একদম ডিকে ৰোডটো ভাঙি লৈ যোৱাত আমাৰ বিস্তৰ অঞ্চলত বহুতখিনি ক্ষতি হৈছিল। ইতিমধ্যে এতিয়াও ক্ষতি আমাৰ হৈয়ে আছে। গতিকে যদি ৰাতিৰ ভিতৰত যদি আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমি যদি বস্তা পাওঁ, তেতিয়াহ'লে আমি নিজে নিজে হাতে কামে লাগি আমি বিভিন্ন সমাজসেৱকসকলে বা ঘৰুৱা মানুহখিনি আমি হাতে কামে লাগি আমি যিখিনি প্ৰতিশ্ৰুতি দিব লগা আছে আমি এইখিনি দিবলৈ বাধ্য থাকিম। দেখা গৈছে যে যিসমূহ বানাক্ৰান্ত আছে, বানাক্ৰান্ত কেনেদৰে নিশা পাৰ কৰিব? এতিয়া চাওক, বানাক্ৰান্তখিনিয়ে কোনোমতে তেওঁলোকে ভাত পানী হয়তো ওপৰত বনাই তেওঁলোকে খাই বৈ একদম খাটৰ ওপৰত তেওঁলোকে বহিব, ইয়াৰ কোনো